আমি এতিয়া প্ৰশ্ন কৰিব লাগে চৰকাৰক, আমাক কি শিক্ষক হিচাপে মৰ্যাদা দিব বিচাৰে নে নাই? যেতিয়া আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক এপাৰ্টমেণ্ট দিছিলে, তেতিয়া আমি এপাৰ্টমেণ্ট বঢ়াই দিব বিচাৰিছিলোঁ। কিন্তু চৰকাৰৰ কিছুমান মানুহে আমাক প্ৰতাৰণা কৰিলে যে আপোনালোকে লগ 6 মাহৰ ভিতৰত আপোনালোকক এটা পৰ্টেল খুলি দিয়া হ'ব। তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে আপোনালোকক 6 মাহৰ ভিতৰত এটা পৰ্টেল খুলি দিয়া হ'ব, যিসকলে এই পৰ্টেলত নাম অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ ৰেগুলাৰ হৈ যাব। সেইটো শুনি পেলাই আমি বাধ্য হৈ আমি এপাৰ্টমেণ্ট লৈছিলোঁ। লোৱাৰ পিছত দেখা গ'ল 1 বছৰ 1.5 বছৰ গ'ল, তেওঁলোকে পৰ্টেল খোলা নাই। আমি আন্দোলন ঘোষণা কৰিলোঁ। যোৱা 22 চনৰ 21 জুলাই তাৰিখে চৰকাৰৰ এগেইনষ্টত যেতিয়া আন্দোলন ঘোষণা কৰিলোঁ, তেতিয়া চৰকাৰে আমাক মাতিলে, আমি বহিলোঁ, আলোচনা কৰিলোঁ। অতি সোনকালে তেওঁলোকে পৰ্টেল খুলি দিব আৰু আমাৰ কিবা এটা কৰিব বুলি ক'লে, কিন্তু নকৰিলে। ইয়াৰ পিছত আৰু 1 বছৰ বাদ চাই আমি আকৌ আন্দোলন কৰাত তেতিয়া ব্ৰতী হ'লোঁ। তেতিয়া সেই 22 চনত আকৌ মাতি নিলে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত শিক্ষা উপদেষ্টা মহোদয়ে আমাক চিঠি দি পেলাই মাতিলে আৰু একেটা চেম্বাৰত বহি আমাৰ আলোচনা হ'ল। একেটা 22,000 আৰু 20,000 জ্ঞান দৰমহা দিব বুলি আমাৰ লগত মাইনাছ কৰিলে। কৰাৰ পিছত সেই ভাইলো কেনেকৈ কি যে হ'ল আজিলৈকে ইয়াৰ কোনো সদুত্তৰ নাপালোঁ। ইয়াৰ পিছত আমি বাৰ চাই আকৌ আন্দোলন কৰিলোঁ। কৰাৰ পিছত যোৱা 26 জুলাই তাৰিখে আমাক আকৌ মাতি নিলে, নি পেলাই আলোচনা কৰিলে সমাহাৰত দৰমহা দিয়া হ'ব, এটা সুৰুঙা ওলাই দিব লাগে। ঠিক যেতিয়া আমি প্ৰথমতে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ, একেতে কৈছিল আপোনালোকে ন্যায়ালয়ত যাওক, চাব আপোনালোকে জুইৰ লগত খেলা কৰিছে। কিন্তু চাওক ন্যায়ালয় সেই জুইৰ লগত আমি বাধ্য হৈ যেতিয়া ন্যায়ালয়ত গৈছিলোঁ, ন্যায়ালয়েও আমাক সমাহাৰত দৰমহা দিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ক কোৱাৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ে কৈছে হ'ব আপোনালোকক কিবা এটা বঢ়াই দিম। এইটো এনেকুৱা সুৰুঙা, এনেকুৱা মানে ব্যংগাত্মক বক্তব্য শুনিলে আমাৰ এনেকুৱা লাগে যে আমি মানুহ নহয় নেকি। ইতিমধ্যে চাওক আমাৰ পৰা 2,600 মানুহ ৰিটায়াৰ্ড হ'ল, মৰি গ'ল। তেওঁলোকক 10 লাখ টকা গ্ৰেচুইটি দিব কৈছিলে, কিন্তু আজিলৈকে 1 টকাও দিয়া নাই তেওঁলোকক। আমিও যে ইন ফিউচাৰ আজি 25ৰ ভিতৰত আমাৰ প্ৰায় আৰু 2মান মানুহ গুচি যাব, 30ৰ ভিতৰত প্ৰায় 95% মানুহ আমাৰ ৰিটায়াৰ্ড হৈ যাব। এনেকৈ যদি এদিন গুচি যায়, তেওঁলোকে ভাবি আছে যে এনেকৈ সকলোৱে গুচি যাওক, তেওঁলোকক আৰু একো দিব নালাগে। চাওক এটা পৰিয়াল থৈ পেলাই, এটা সংসাৰ থৈ পেলাই গোটেইটো দিন আজি এটেণ্ডেঞ্চ দিব লাগে চৰকাৰে অৰ্ডাৰ দিছে, যিসকলে আৰম্ভৰ মতে দৰমহা পায় তেওঁলোকক এটেণ্ডেঞ্চ দিব লাগে। কিন্তু চৰকাৰে বাধ্য কৰি আছে, বাৰে বাৰে ফোন কৰি আমাক বাধ্য কৰি আছে আমিও এটেণ্ডেঞ্চ দিব লাগে। আমাক তেতিয়াহ'লে তেওঁলোকে আৰম্ভৰ মতে দৰমহা দিয়ক। তেওঁলোকে সেইটোত কিয় নাযায়? আমাক আৰম্ভৰ মতে দৰমহা দিলে আমি এটেণ্ডেঞ্চ দিম। আমি কিন্তু কাম কৰি আছোঁ, কিন্তু চৰকাৰৰ যিটো নিৰ্দেশ আমি চৰকাৰৰ নিৰ্দেশে মানি আছোঁ। তেওঁলোকে আৰম্ভৰ মতে দৰমহা পালে আমাক দিব লাগে, কিন্তু আমি আৰম্ভৰ মতে দৰমহা নাপাওঁ কাৰণে আমি দিয়া নাই, কিন্তু তেওঁলোকে আমাক বাধ্য কৰি আছে। সেইকাৰণে চৰকাৰক মই বাৰে বাৰে অনুৰোধ জনাম, চৰকাৰৰ এগেইনষ্টত আমি যাব নিবিচাৰোঁ। বাৰে বাৰে তেওঁলোকৰ আলোচনাত আমি আগুৱাই যাওঁ। তেওঁলোকে আমাক মানুহ হিচাপে, আমি যে মানুহ হিচাপে জীয়াই থাকিবলৈ মানুহৰ মৰ্যাদাটো তেওঁলোকে প্ৰদান কৰক, সেইখিনিয়ে চৰকাৰক আমি আহ্বান জনাম। যদি তেওঁলোকে এইটো নকৰে, আমি আমাৰ নেতৃবৃন্দে কৈছে 10 তাৰিখলৈকে আমি তেওঁলোকৰ কাৰণে বাট চাম। 10 তাৰিখৰ পিছত যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ টিউটৰ সমাজ জাগি উঠিব। টিউটৰ সমাজে দেখুৱাই দিব যে অসমত যে তেওঁলোকৰ এজন মানুহ, তেওঁলোকে এটা সমাজ পৰিচালনা কৰে। এজন শিক্ষক টিউটৰ যদিও হয়, কিন্তু এজন শিক্ষকে এটা সমাজ পৰিচালনা কৰে। তেওঁলোকে সমাজ কেনেকৈ পৰিচালনা কৰিবলগীয়া হয় সেইখিনি 10 তাৰিখৰ পিছত চৰকাৰক দেখুৱাই দিব। সেইকাৰণে চৰকাৰক মই বাৰে বাৰে অনুৰোধ জনাম, তেওঁলোকে 10 তাৰিখৰ ভিতৰত এটা সিদ্ধান্তত উপনীত হওক, আমাক বাচি থাকিবলৈ দিয়ক। আমি যে মানুহ হিচাপে জীয়াই থাকিবলৈ অন্তত মানুহৰ মৰ্যাদাটো প্ৰদান কৰক। এইখিনিয়ে আপোনালোকৰ মাধ্যম নিবেদন সকলোখিনি আমি কৰিলোঁ। নিবেদন কেইবাবাৰো আমি আলোচনাত অৱতীৰ্ণ হৈছিলোঁ। চৰকাৰে আমাক আহ্বান জনাইছিলে, কিন্তু সকলো আলোচনা বিলোচনা যেন ফুটুকাৰ ফেন হ'ল। আৰু আমি এটাই বস্তু পাইছোঁ, প্ৰতাৰণা, প্ৰবঞ্চনা। গতিকে আমি সদ্য যি আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ল, এই সভাত ইতিমধ্যে এক দৃঢ়ভাৱে এক কাৰ্যসূচী ঘোষণা কৰিছোঁ। সেই কাৰ্যসূচী মতে আমি অনাগত দিনত আন্দোলনৰ বাদে চৰকাৰে কোনো ধৰণৰ আমাৰ আবেদন নিবেদন স্বীকাৰ কৰা দেখা নাই। গতিকে আমাৰ একমাত্ৰ বিকল্প আন্দোলন বুলি আমি প্ৰতিবাদ কৰিছোঁ। গতিকে অহা ডিচেম্বৰ মাহৰ পৰাই আমি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰণে কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছোঁ। তাৰ বাবে এক নিৰ্দিষ্ট সময়সীমা আমি চৰকাৰৰ ওচৰত বান্ধি দিছোঁ। গতিকে পৰৱৰ্তী আমি যিখিনি কথা ঘোষণা কৰিবলগীয়া আছে, আমাৰ মাজত মুখপাত্ৰ মহোদয় আছে,
স্বীকাৰ কৰক বুলি মই শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি সংবাদমেলত উপস্থিত থকা কেন্দ্ৰীয় কমিটিৰ সন্মানীয় বিষয়ববীয়াসকল, আমি পোনপ্ৰথমে আজি সংবাদমেলৰ জৰিয়তে সমূহ সাংবাদিক বন্ধুলৈ আমাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি এই সভাত উপস্থিত থকাৰ কাৰণে আমাৰ বিভিন্ন সময়ত আপোনালোকৰ জৰিয়তে আমি বিভিন্ন দাবী আৰু বিভিন্ন কথা আমি প্ৰচাৰ কৰি আহিছোঁ। ইয়াতো আমি সহমতি লাভ কৰিব পৰা নাই। মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক নিয়োগৰ সন্থাই যোৱা 26 জুলাই তাৰিখে আমি এক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আমাৰ শিক্ষকৰ মৰ্যাদা সম্পূৰ্ণ দিয়াৰ কথা। কিন্তু সেই আন্দোলনৰ কাৰ্যসূচীটো আমাৰ বিভাগীয় মুৰব্বী তথা ডাইৰেক্টৰে আমাক নিমন্ত্ৰণ কৰি আমাক তেখেতসকলে মাতি নি পেলাই আমাৰ আন্দোলনটো স্থগিত ৰখায় আমাক এক আলোচনাৰ মাজে সমস্যা সমাধান কৰা হ'ব বুলি কৈ পেলাই আমাক মাতি লৈ গৈছিল। এই আলোচনাৰ মাধ্যমটো আমাক যদিও আমাক শিক্ষামন্ত্ৰীৰ জৰিয়তে আমাক কৰাই দিছিল আৰু শিক্ষামন্ত্ৰীয়ে আমাক সেইদিনাখন আলোচনা 22 জুলাই তাৰিখে আমাৰ লগত আলোচনা কৰিছিল আৰু আলোচনা কৰি তেওঁ স্পষ্ট কৰিছিল যে আপোনালোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি সমাধান কৰাৰ ক্ষেত্ৰত আমি সকলো আগ্ৰহী। আমি সম্পূৰ্ণৰূপে আপোনালোকৰ সমস্যাখিনি বুজি পাইছোঁ আৰু আপোনালোক হৈছে জীৱন্ত শ্বহীদ। গতিকে আপোনালোকৰ যি সমস্যা এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি বদ্ধপৰিকৰ। কিন্তু কথা আৰু কামৰ মাজত পাৰ্থক্য দেখা গ'ল। সেই সময়ত কিন্তু সেই কথাখিনিহে ক'লে, কিন্তু কাম একো নকৰিলে। যাৰ বিনিময়ত তেওঁ আমাক কিছু ক্ষেত্ৰত ক'লে যে আপোনালোকে আমাক ৰাস্তা উলিয়াই দিয়ক, আপোনালোকে যদি আমাক ৰাস্তা উলিয়াই দিব পাৰে, কিবা সুৰুঙা আছে তেতিয়াহ'লে সেই সুৰুঙাৰ জৰিয়তে আপোনালোকে আমাক কামখিনি কৰাৰ কাৰণে সুবিধা প্ৰদান কৰক বুলি আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক সেই সভাত আলোচনা সভাত কৈছিল। আমি সেই অনুসাৰে শিক্ষামন্ত্ৰী মহোদয়ৰ অনুৰোধ ৰক্ষা কৰি আৰু তেখেতক সঁহাৰি জনাবৰ কাৰণে আইনী ব্যৱস্থাইও আমি কামখিনি আগবঢ়াই লৈ গৈছিলোঁ। এই আইনৰ জৰিয়তে আমি যিখিনি কৰিব লগা সেই কামখিনি কৰোঁতে বৰ্তমান আইনেও আমাক উচ্চ ন্যায়ালয়ে আমাক হেৰি প্ৰদান কৰিছে, আমাৰ যিটো প্ৰাপ্য সেই অধিকাৰটো আমাক প্ৰদান কৰি আমাক সমকামৰ সম অধিকাৰ দিয়াৰ কাৰণে আমাক ন্যায়ালয়ে ন্যায়ৰ জৰিয়তে আমাক দিছে, প্ৰদান কৰিছে, ৰায় দিছে। কিন্তু এই ৰায় দিয়াৰ পিছতো সেই ৰায়দানৰ প্ৰতিলিপি চৰকাৰ পক্ষলৈ আহি পাইছে যদিও চৰকাৰ পক্ষই কিন্তু পুনৰ আকৌ আমাক সেই ৰায়টো আমাক এনেকে কৈছে যে আপোনালোকে এই ৰায় আনিলেও নহ'ব, আমি এতিয়া ইয়াৰ ওপৰত আপিল কৰিম। বিভাগৰ মূল বিষয় কৰ্তৃত্ব অৰ্থাৎ এই বিভাগৰ শিক্ষা বিভাগৰ মূল যিজন আয়ুক্ত সচিব তেখেতে আমাৰ সন্থাৰ বিষয়ববীয়াসকলক স্পষ্টভাৱে কৈছে যে আপোনালোকে আইনৰ জৰিয়তে এইটো আনিছে যদিও নহ'ব, আমি কিন্তু আপিল কৰিম। গতিকে আমাক এনেধৰণে প্ৰতাৰণা কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছো, এক প্ৰকাৰে আমাক আন্দোলন দিলে আমাক কয় যে আপোনালোকে আন্দোলন বন্ধ কৰক, আলোচনাৰ মাজে আমি সমস্যা সমাধান কৰি দিম। এক প্ৰকাৰে কয় আপোনালোকে আমাক এটা সুবিধা ৰাস্তা দিয়ক, আমি কোনটো ৰাস্তাৰে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাৰ ব্যৱস্থা ল'ব পাৰোঁ সেইবিলাকো কয়। কিন্তু কৈ পেলাই শেষত গৈ পেলাই কামটো আপোনাৰ নহয়গৈ। আজি আমাৰ 22 জুলাইতে আলোচনা হ'ল, আজিলৈকে কিন্তু ইয়াৰ কোনো গুৰুত্ব আমি নাপালো। তাৰোপৰি আমি বিভিন্ন বিভাগৰ আমাৰ শিক্ষা বিভাগৰ বিভিন্ন বিষয়ববীয়াৰ লগত আলোচনা কৰিম আৰু আপোনালোকে আমাৰ এই ডিবিটিত আপোনালোকে নিশ্চয় পাইছে, উল্লেখ আছে। আমি শিক্ষা বিভাগৰ মূল আপোনাৰ ননীগোপাল মহন্তদেৱৰ লগত আলোচনা কৰি পেলাই তেখেতৰ পৰা পৰামৰ্শ অনুসৰি আমি এটা সুবিধা পাবৰ কাৰণে আমি এটা প্ৰস্তাৱ আগবঢ়াইছিলো। সেই প্ৰস্তাৱো কিন্তু প্ৰস্তাৱ হৈ থাকিল আজি তাৰিখলৈকে আমাৰ কোনো কাম কৰা নাই আৰু কোনো কাম কৰাৰ চৰকাৰ আগ্ৰহ দেখা নাই। আৰু আমি বিভিন্ন সময়ত আমি আজিকো প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ক কিন্তু আজিকো প্ৰতি আমি লগ কৰিব পৰা নাই। আমি লগ কৰা অপ্ৰাণ চেষ্টা কৰিছো। আমি বিভিন্ন সময়ত বিভিন্ন আবেদন নিবেদন কৰিছো, আমাৰ আবেদনত কোনো ধৰণৰ চকু দিয়া নাই। আজি আমাৰ 4 বছৰে কোনোদিনা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিবলৈ সক্ষম নহলো বা হোৱা নাই। আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতে বিভিন্ন প্ৰচাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত হওক ক'ৰবাত আহিলে আমি বাটে পথে য'তে ত'তে লগ কৰি পেলাই তেখেতক আমাৰ সমস্যাসমূহ অৱগত কৰো। সেই সমস্যাসমূহ তেখেতৰ আগত যেতিয়া অৱগত কৰো, অৱগত কৰাৰ সময়ত আমাক কয় আপোনালোকৰ কাম হৈ যাব, চিন্তা কৰিব নালাগে। আগন্তক আপোনালোকে জানে এই উপ নিৰ্বাচনৰ সময়ত আমাৰ চামগুৰিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, আমি তাতো লগ কৰিছো। তাত লগ কৰোঁতে তেওঁ আমাক কৈছে যে আপোনালোকৰ যি চেলাৰী কথা আছে, আপোনালোকৰ যি
সমস্যা আছে সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো মুখ্যমন্ত্ৰী মহোদয় মৌখিকভাৱে তেনেকে কয় কিন্তু আমি কাৰ্যক্ষেত্ৰত বিভাগৰ লগত আমি যোগাযোগ কৰিলে তাৰ কোনো উত্তৰ নাপাওঁ গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাম অসম চৰকাৰ আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰক অনাগত দিনত আমি 10 ডিচেম্বৰৰ ভিতৰত আমাক ইয়াৰ এটা মানে উপযুক্ত লাগে আৰু আমাক ইয়াত এটা স্পষ্টীকৰণ লাগে আমাক আচলতে কি কৰিব আমি বিভিন্ন সময়ত আমাৰ সমকামৰ অধিকাৰ আমি অন্যান্য স্কুলৰ বিদ্যালয়বিলাকৰ শিক্ষকৰ দৰে আমি সময়মতে স্কুললৈ যাওঁ সময়মতে আমি স্কুলত পাঠদান কৰি আগত যেনে নীতি নিয়ম দিছে সেইমতে আমি আহো আৰু বিভিন্ন সময়ত চৰকাৰে যি নীতি নিৰ্দেশনা যি ট্ৰেইনিং কিবা কিবি কৰিবলৈ দিয়ে এই গোটেইবিলাকত আমি সকলো সহযোগিতা কৰিবলৈ আমি কামবিলাক কৰি আছো কামৰ ক্ষেত্ৰত সম অধিকাৰ দিছে ঠিকেই কিন্তু আমাৰ যিটো পাৰিশ্ৰমিক আমি যিটো চেলাৰী পাব লাগে এই চেলাৰীৰ ক্ষেত্ৰত বৈষম্যতা সৃষ্টি কৰিছে যাৰ বিনিময়ত আমি একেখন বিদ্যালয়তে কোনোবাই 60-70 হাজাৰ টকা পাই আছে আমি কোনোবাই আমি 10,000-12,000 টকা পাই আছো গতিকে আজি এই সংবাদমেলৰ জৰিয়তে আমি অনুৰোধ জনাম অসম চৰকাৰক যাতে এই বৈষম্যতা আঁতৰাই আমাকো শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি আমাৰ যিটো পাৰিশ্ৰমিক সেই পাৰিশ্ৰমিক সমকামৰ সম অধিকাৰ যি ধৰণে আইনে দিবলৈ দিছে সেই আইনৰ মান্যতা প্ৰদান কৰি অসম চৰকাৰে যাতে এটা সুব্যৱস্থা গ্ৰহণ কৰক আৰু তাৰ কাৰণে আমি অসম চৰকাৰ আপোনালোকৰ